জুলাই মাহত পুলিচৰ, আগষ্ট মাহত তৃতীয় চতুৰ্থ বৰ্গৰ, ছেপ্টেম্বৰত শিক্ষকৰ আৰু 50,000 নতুন চৰকাৰী চাকৰি। যিসকল লৰাই চাকৰি নাপাব, ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখ ল'ৰা ছোৱালীক মই বেংকত নোহোৱাকৈ চৰকাৰৰ পৰা ডাইৰেক্টলি 2 লাখ টকাকৈ লোন দিম। যুৱক যুৱতীৰ মাজত আস্থা আৰু বিশ্বাসৰ এখন নতুন অসম নিৰ্মাণ কৰা। মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে ৰাইজ বিজেপিক ভোট দিয়ক, 1 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব। মোক বিশ্বাস কৰা নাছিল কোনেও, ক'ৰ পৰা 1 লাখ চাকৰি দিব, আৰু চাকৰি দিলেও টকা পইচা দিব লাগিব, ঘোষ দিব লাগিব। আমাৰতো টকা পইচা দিব পইচা নাই, চাকৰিবোৰ আমি ক'ত পাম? কিন্তু আজি 2 বছৰ 8 মাহৰ ভিতৰতে আমি 1 লাখ যুৱক যুৱতীক এটকাও টকা নিদিয়াকৈ চাকৰি দিলো। শ্ৰদ্ধা ৰাইজ, মই নিজকে ভাগ্যৱান মুখ্যমন্ত্ৰী বুলি ভাবো। মোৰ দিনত ACSৰ চাকৰি কোনে পায়? বজাৰত তৰকাৰী বিক্ৰী কৰা ল'ৰাজনে পায়। মোৰ দিনত পুলিচৰ চাকৰি কোনে পায়? যি মাকে কাৰোবাৰ ঘৰত হাজিৰা কৰে, সেই মাকৰ ল'ৰাই আজি পুলিচৰ চাকৰি পায়। কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা দিন দেখা নাছিল। আৰু আজি আমাৰ ল'ৰা ছোৱালীৰ যাতে আস্থা আৰু বিশ্বাস অটুট থাকে, 1 লাখ চাকৰি হৈ যোৱাৰ পিছত আজি এই খোৱাঙৰ পবিত্ৰ ধৰণীৰ পৰা মই ঘোষণা কৰিছো যে আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। জুলাই মাহত পুলিচৰ, আগষ্ট মাহত তৃতীয় চতুৰ্থ বৰ্গৰ, ছেপ্টেম্বৰত শিক্ষকৰ আৰু 50,000 নতুন চৰকাৰী চাকৰি। যিসকল লৰাই চাকৰি নাপাব, ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখ ল'ৰা ছোৱালীক মই বেংকত নোহোৱাকৈ চৰকাৰৰ পৰা ডাইৰেক্টলি 2 লাখ টকাকৈ লোন দিম।